আজি অৰ্ডাৰ আছে টাৰ্কি আৰু দৈনিক কণী পৰা কুকুৰা চৰাই। কিন্তু টাৰ্কি লৈ বহুত ডাঙৰ এটা সমস্যা হৈছে, সেইখিনি ভিডিঅ'ত জনাই আছোঁ আপোনালোকক। ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু দাদা এজনে অৰ্ডাৰ কৰিছে হাইলাকান্দিৰ পৰা এই দৈনিক কণী পৰা কুকুৰা চৰাইৰ পোৱালি। এইটো 15 দিন বয়সৰ দুটা ভেকচিন দিয়া পোৱালি আছিল, সেইখিনি আমি পঠাই দিছোঁ। কিন্তু হাইলাকান্দিৰ ডাইৰেক্ট বাছ আমি পোৱা নাই, আমি শিলচৰৰ বাছ পাইছোঁ। তো ডাইৰেক্ট আমি শিলচৰৰ গাড়ীত উঠাই দিছোঁ। আৰু ৰাতিপুৱা দাদাজনে কল কৰিছে যে বহুত ধুনীয়াকৈ পাই গৈছে, কোনো ধৰণৰ সমস্যা হোৱা নাই। আৰু দাদা এজনে উৰুকা বুলি খেল পাতিছে গুৱাহাটীত, আৰু খেলৰ কাৰণে লাগে টাৰ্কি। আৰু টাৰ্কিৰ কাৰণে প্ৰায় এসপ্তাহমান ফোন কৰিছিল। তো খেলত বহুকেইজন তাতে জড়িত আছে, বহুতে ফোন কৰিছে যে টাৰ্কি লাগে, য'ৰে পৰা হওক মিলাই দিয়ক। কিন্তু আমি কৈ আছোঁ যে আমাক বুকিং কৰিব লাগিব, এডভান্স পে'মেণ্ট কৰিব লাগিব, তাৰপিছত আপোনাৰ টাৰ্কিটো আছে আমি দিব পাৰিম। যিহেতু আমাৰ লগত নাছিল, আমি যোৰহাটৰ পৰা দাদাজনৰ পৰাহে আনি দিছোঁ। কিন্তু বহুত সমস্যা হৈছে তাতে। তো দাদাজনে ফটো খুজিছিল, ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণ চাব দে, মানে কাহানী অলপ আছে। মানে ফটো খুজিছিল, ফটো দিছোঁ। পিছত অনুমানিক কৈছিলোঁ যে 11 কেজিমান আহিব, কিন্তু সেই 11 কেজি মেলটোৱে আছিল প্ৰায় 9 কেজি, আৰু ফিমেলটো আছিল 4 কেজি। ওজন কৰাৰ পিছত প্ৰায় 13 কেজিমান ওজনটো আহি গ'ল। কিন্তু আমি সেইখিনি হিচাপতে যিটো দাম কৈছিলোঁ, সেইখিনি হিচাপতে আমি পইচাটো লৈছোঁ। কিন্তু আমাৰ যিটো নিয়ম, আমি আগতীয়াকৈ এডভান্স লওঁ, পইচা এডভান্স লৈ তাৰপিছত আমি মাল ৰেডি কৰি পঠাই দিওঁ। যেতিয়া পঠাই দিওঁ তেতিয়া 100% পে'মেণ্টটো লওঁ। ফিমেলটো 4 কেজি ওজন কৰি দেখাই কমপ্লিট পেকিঙৰ কাৰণে আমি বস্তু বাহিনী কমপ্লিট ৰেডি কৰিলোঁ, পঠাই দিলোঁ যে এতিয়া পেকিঙৰ কাৰণে ৰেডি হৈ গৈছে, আপোনালোকে এডভান্সটো দিয়ক। এডভান্স দিয়া নাই। আৰু ইফালে মই যোৰহাটত দাদাজনক কমপ্লিট বুকিং কৰি দিছোঁ, পইচা পাতি দি দিছোঁ, মাল আহি গুৱাহাটীত উপস্থিত পাই গৈছে। আৰু দাদাজনে কয় যে মই বোলে ফ্ৰড কৰোঁ, এইবিলাক ফ্ৰড হ'ব, আপুনি বস্তুখিনি আহি পালেহে দিম। ইফালে মইতো 100% পইচা পে' কৰি দিছোঁৱে, আহি গৈছে মাল ৰাতিৰ ভিতৰত। পিছত ৰাতিপুৱা উঠিহে মানে যেতিয়া ISBTত আহি বস্তুখিনি চাই চিন্তি তাৰপিছত আমাক পইচাটো পে' কৰি লৈ গৈছে। কিন্তু দাদাজনে এইটোৱে অনুৰোধ যে মোৰ পৰা যিবিলাকে পোৱালি অৰ্ডাৰ কৰে, যিমানে অৰ্ডাৰ নকৰে কিয়, আমি আগতে এডভান্স পে'মেণ্টটো লওঁ, নহ'লে আমি মাল নপঠাওঁ। ফ্ৰড আছে আজিকালি, বহুত ফ্ৰড আছে। বহুত ডাঙৰ ডাঙৰ ফাৰ্মাৰ আছে, যি ফাৰ্মাৰে নেকি ফ্ৰড কৰে। গোৱালপাৰাত দাদা এজন আছে, ইয়াত ফটো সম্পূৰ্ণ ঠিকনা বিকাশ দিয়া আছে। এই দাদাজনেও মোৰ পৰাও ফ্ৰড কৰিছে। যিহেতু মোৰ টাৰ্কি এটা দৰকাৰ আছিল, বগা টাৰ্কি এটা বুকিং কৰিছিলোঁ। কিন্তু কথাটো হৈছে এই দাদাজনৰ বহুত ডাঙৰ ফাৰ্ম আছে। মোৰ পৰা এডভান্স পে'মেণ্ট লৈ তাৰপিছত মোৰ ফোনটো ৰিচিভ নকৰে। আজি দিম কালি দিম, এনেকৈ বেলেগ মোবাইল দি ফোন কৰিলে আজি দিম কালি দিম কৰে। আজি কয় খুৰা মৰিছে, ঘৰত আহিছোঁ, পৰহিদিনা কয় মেনেজাৰ নাই, পঠাব নোৱাৰিম। মানে বহুত ইমান ডাঙৰ ফাৰ্ম, মেনেজাৰ লাগিছে, লেবাৰ লাগিছে মোটামুটি 20টামান। গোৱালপাৰা এৰিয়াত ইমান ডাঙৰকৈ ফাৰ্ম পাতিছে, এটা সৰু সুৰা চিৰিয়াখানাৰ নিচিনা বনাই দিছে। মানুহ গ'লে তাতে পচন্দ হয়ে। এডভান্স পইচাটো ৰাখি দিয়ে যে মালটো বুকিং কৰিব লাগিব, মালটো আহিলে দি দিম, পইচা লৈ তাৰপিছত আৰু যোগাযোগ নকৰে। ময়ো এডভান্স দি দিলোঁ দাদাজনক, মালটো ৰাতিপুৱা পঠাই দিম বুলি কৈছিল। কিন্তু তাৰপিছত আৰু মোৰ ফোনে ৰিচিভ নকৰে। মানে এই ফাৰ্মতকৈ 90% ফ্ৰডহে বেছি কৰে। তো ইয়াৰ পৰা সাৱধান, অল গোৱালপাৰা এৰিয়াৰ মানুহে চিনি পায়। তো ইয়াৰ পৰা সদায় সাৱধান থাকিব, বহুত ফ্ৰড হয়, 100% ফ্ৰড। ইয়াৰ পৰা কিবা কিবি লওঁতে সদায় সাৱধান থাকিব। মোৰ পৰা পইচা মাৰি খাইছে, এতিয়া মোৰ ফোনে ৰিচিভ নকৰে।